Hello everyone, কি খবৰ ভালে আছে নে সকলো মোৰ খবৰ ইমান ভাল নহয় কাৰণ আমাৰ ইয়াত একেবাৰে কাৰেণ্টটো নাই দুদিন ধৰি আৰু এতিয়া পানীও নাই বিশেষকে আৰু নদীও বহুত বেছি বাঢ়িছে এনেকুৱা লাগিছে বানপানী আহিব নিচিনা আহিবই চাগে এতিয়া বহুত পাৰে হৈ গৈছে মানে ৰাস্তা পানী সেই কাৰণে একো ভিডিও বনোৱা নাই আৰু মানে মোবাইলও চোৱা নাই এটোৱে কাৰণ হৈছে বহুত কিছুমানে খুদি আছে বা ভিডিও কিয় দিয়া নাই বা ব্লগ কিয় বনোৱা নাই সেই কাৰণে ভিডিওটো বনালো আৰু হেয়া উপায় নাই ঘৰতে আছো মানে বৰষুণ আজিহে বৰষুণটো অলপ ৰৈছে আৰু অলপ আগত কাৰেণ্টটো অলপ দিছিলে সেই কাৰণে মোবাইলটো অলপ চাৰ্জ দি ললো আৰু চাৰ্জ দি এতিয়া আপোনালোকৰ লগত অলপ বলো কথা পাতিলো মানে কওঁ আৰু কিহৰ কাৰণে মই ভিডিও দিয়া নাই সেয়াই কথা আৰু সেইটো কাৰণে মই ভিডিও বনোৱা নাই আৰু আহিলে সেইটো টাইমতে আজি পাৰ্চেল এটা আৰু পাৰ্চেলটো দেখুৱাইছো যে কাপোৰ হয় চাদৰ মেখেলা লৈছিলো তাৰপিছত বহুত বেছি দামী নহয় বাৰু কম দামী আৰু হেয়া এতিয়া মই খুলিম তাক খুলি কৰি চাম কেনেকুৱা আহিছে এতিয়া আপোনালোকৰ লগতে খুলি পেলাই চাওঁ কেনেকুৱা আহিছে আৰু মই মিছত দিছিলোঁ এই অৰ্ডাৰ দেখাতটো ভালেই লাগিছে যদি ভাল হয় আপোনালোকেও ল'ব পাৰিব ভালেই বাৰু যেনেকুৱা বিচাৰিছিলোঁ তেনেকৈ আহিছে ৰাইটত ৰ'ব দেখাইছোঁ আৰু এইযোৰে হৈছে কাপোৰযোৰ আৰু এখন মেখেলা এনেকৈ ভিতৰখন গোটেইখন চাদৰত বুটা আছে এনেকৈ আৰু কাপোৰযোৰ ভাল লাগিছে নে বেয়া লাগিছে জনাব আৰু যদি আপোনালোকক লিংকটো লাগে মই শ্বেয়াৰ কৰি দিম আপোনালোকক আৰু ঘৰতে ভিতৰত এনেই বহি থকা নাই কামেই কৰি আছোঁ ৰ'ব দেখাওঁ এই দুখন চাদৰত কালি দহি গাঠিলো আৰু এতিয়া এখন উলিয়াই লৈছো আপোনালোকক দেখাইছিলো এই কাপোৰযোৰ আৰু এইখন এনেকৈ দহি বটিলো তাৰপিছত ভাল লাগিছে নাই জনাব পিন্ধিলেতো দেখিব আপোনালোকে হেয়া ঘৰতে এনেই বহি থাকিও ভাল নালাগে কিবা এটা কৰি থাকিলে মনটোও ভাল লাগে আৰু মোবাইল চোবাইলো চাব পৰা নাই সেইটো কাৰণেও মানে এনেই বহি থকাতকৈ বোলো কিবা এটা নহয় কিবা এটা কৰি থাকে হেল্ল' এভৰিৱান গুড ইভিনিং অথনি ভিডিঅ'টো মই তাতে শেষ কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইটো টাইমতে ঘপককৈ মোৰলৈ এটা আহিলে গিফ্ট আৰু গিফ্ট আহিলে আপোনালোকক নেদেখুৱাকেনো থাকোঁ কেনেকৈ হয়নে নহয় নিজে লোৱা বস্তুৱে যেতিয়া আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আনে দিয়া গিফ্টটোতো আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লাগিব ন সেইবাবে আৰু কোনে গিফ্টটো দিছে আৰু মোক গিফ্টটোত কি দিলে সেইটো আপোনালোকক দেখাই আছোঁ ৰ'ব এইটোৱে হৈছে মোৰ গিফ্টটো আৰু এইযোৰটো অথনি লোৱাযোৰ দেখুৱাইছিলোৱে এইটোৱে হৈছে মোৰ গিফ্টটো আৰু মই খুলি চোৱাই নাই ভালকৈ চাব লাগিব আৰু গিফ্টটো কেনেকুৱা লাগিছে আপোনালোকে জনাব আৰু সকলোৱে আজিকালি মানে জানে মই বেছিভাগ চাদৰ মেখেলাই ভাল পাওঁ আৰু মই বেছিভাগ চাদৰ মেখেলাই পিন্ধো সেইকাৰণে সকলোৱে মোক আজিকালি গিফ্টত মানে চাদৰ মেখেলাই দিয়ে সেইকাৰণে আৰু নিজেও লৈয়ে থাকোঁ আৰু আপোনালোকক দেখালোঁ কেনেকুৱা লাগিছে জনাব আৰু মই ভিডিঅ'টো এনেকৈ কৰাৰ কাৰণটো হৈছে মই মিনি ব্লগ বনাম বুলি ভাবিছিলোঁ কিন্তু মিনি ব্লগ গুচি এতিয়া লং ভিডিঅ' হৈ গ'ল আৰু আজি কি ৰান্ধো সকলো আপোনালোকক দেখাই যাম চাই দিব ভিডিঅ'টো দেই আৰু এতিয়া আপোনালোকক চিনাকি কৰি দিম যে কোনে মোক গিফ্টটো দিছে আৰু হাজবেণ্ডৰ বায়েকক মানে বিশেষকৈ আপোনালোকে কোনেও দেখা নাছিলে আৰু ভাগিনজনী কাৰ হয় সেইটো চবেই সুধি থাকে ন সেইকাৰণে আজি দেখাই নিওঁ ভাগিনজনী কাৰ আৰু ভাগিনজনীৰ মাকজনীক আজি দেখাওঁ আৰু এইজনী হৈছে ভাগিনজনীৰ মাক আৰু মোৰ হৈছে জেঠাশহু বোৱাৰী মানে মই তাৰপিছত এতিয়া মানে তেওঁ চাকৰি কৰে আৰু BSFত তেওঁ থাকে পাঞ্জাবত এতিয়া আহিছে ছুটিত আৰু দুদিন আছে যাবগৈ এইকেইদিন ভিডিঅ' বনাব পৰা নাই কাৰণ যিহেতু লাইন নাই অথনি কৈছে পানীৰ অসুবিধা সেইকাৰণে একো ভিডিঅ' বনাব পৰা নাই সেইকাৰণে দেখুৱাও নাই আৰু আজি দেখাই দিলোঁ সেয়াই তেওঁৱে মোক গিফ্টটো দিছে সেইকাৰণে তেওঁক আজি দেখাই দিলোঁ আৰু মোৰ ভিডিঅ'ত কিবা এটা কৈ দিয়া কি কম এতিয়া আপোনালোকে ভিডিঅ'বিলাক চাব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাপোৰ্ট কৰিব এনেকৈ যদি আগবাঢ়ি গৈ থাকে আগলৈ সেয়া ধন্যবাদ আপোনালোকক দেখাই থাকিম আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু মই এতিয়া আহিলোঁ ভাত ৰান্ধিবলৈ আৰু আজি ভাতত আছে মাংস আৰু পোলাও আৰু সেইকাৰণে মই সকলোখিনি বস্তু ৰেডি কৰিয়ে লৈছোঁ আৰু আপোনালোকক দেখাই দিওঁ এয়া মই কেৰাহীটো পাতি লৈ তেলখিনি দিলোঁৱেই তেলখিনি গৰমো হৈছে আৰু পোলাও কাৰণে কাজু আৰু খিচমিচ তিয়াই থৈ দিছোঁ আৰু এয়া মাংসৰ কাৰণে যোগাৰখিনি কৰি ল'লোঁ এতিয়া মই আলুখিনি ভাজি লৈছোঁ
তাৰপাছত মাংসখিনি বহাই দিম আৰু এইফালে মই চাউল ধুই অলপ পানীখিনি যাবলৈ এনেকৈ থৈ দিছোঁ। তাৰপিছত পোলাওখিনি বনাম আৰু এইখন লগোৱাৰ কাৰণে মোৰ মাতটো ভালকৈ শুনিছিল নে মই নাজানো, কিন্তু চাই থাকিব ভিডিঅ'টো দেই। এতিয়া মই মাংসখিনি বহাই দিওঁ। তাৰ কাৰণে প্ৰথম মই চেনি অকণ দি লৈছোঁ মাংসত, সদায় দিওঁ। চেনি 1 চামুচ দি লৈছোঁ। তাৰপাছত বেছি খোলা হৈ যোৱাৰ আগতে গোটা জিৰা আৰু মাংস বনাবতো সকলোৱে জানেই, তথাপিও মোৰ ষ্টাইলটো এবাৰ আপোনালোকক দেখাই দিছোঁ। তাৰ লগতে তেজপাত, পিঁয়াজখিনিও লগে লগে দি দিলোঁ। গোম ধান মানে মই হেৰিয়াত দিবলৈ গুচাবলৈ দিছিলোঁ, তাই গুচাই আনি দিছেহি। শাহুমাই গুচাইছে, তাই আনি দিছে আৰু ময়ো গুচাইছোঁ কেইটামান, তাইও আধা মই আধা যাইছে আৰু আছে। এতিয়া মই সম্পূৰ্ণ মছলাখিনি সেইখিনি মই এতিয়া ঢালি দিছোঁ। তাৰপিছত মছলাখিনি দি দিম। আৰু ইয়াত এতিয়া মই ৰিফাইনে ঘিউ অকণে ঢালি দিছোঁ। তাৰপাছত এইখিনি বস্তু মই দিম আৰু পিঁয়াজো দিম। ইয়াত ৰেডি কৰি থৈছোঁ। এইফালে মছলাখিনি ভাজি আছোঁ, চাই থাকক। আৰু পোলাওখিনি প্ৰথমতে মই চেনি এচামুচ দিম। আৰু চেনিখিনি বেছি অলপমান দিব লাগে, লগে লগে দি দিম। আৰু এতিয়া তেজপাত দিম। পুৰা হৈ আছে মোৰ। আৰু এইফালেও মই এতিয়া এইখিনি হেৰি কৰি দিছোঁ, মিক্স কৰি দিছোঁ অলপ। অলপ টাইম ভাজি ল'ম। তাৰপিছত ভাজি লোৱাৰ পাছত কালাৰটো অকণমান আহিলে পানী দি দিম আৰু তাৰপিছত হৈ যাব।
আৰু ইয়াতো এতিয়া মই পানী দি দিলোঁ জোখত আৰু এইফালেও পূৰা তেল ওলাই গৈছে পানী দিবলৈ হৈছেহে মছলা আৰু মই একো শুকান মছলা দিয়াই নাই এতিয়া কালাৰটো ভাল হৈছে আৰু এইখিনি এতিয়া থাকি আৰু মিক্সি জাৰটোতে মই এতিয়া গৰম মছলা জিৰা আৰু চিকেন মছলা এইখিনি দিলোঁ এতিয়া পানী দি পেলাই ইয়াত এতিয়া ঢালি দিম আৰু এতিয়া মই পানীখিনি দি দিলোঁ অলপমান হেৰি হৈছে কিন্তু এনেই কালাৰটো ঠিকে আছে আৰু এতিয়া পানীখিনি দি দিলোঁ এতিয়া মই ঢাকন মাৰি থৈ দিম আৰু এইটো চাইডে মোৰ এটা হুইচেল আহিলে আৰু হুইচেলটো এতিয়া যোৱাৰ পিছত খুলি দেখাম হুইচেলটো যোৱাৰ পিছত খুলি দেখাম কেনেকুৱা হৈছে ময়ো নাজানো এনেকৈ তাৰপিছত আপোনালোকে চাই থাকিব আৰু এতিয়া মই পানী দি দিলোঁ আৰু এয়া চাওক মোৰ মাংসৰ কালাৰ বৰ ধুনীয়া হৈছে আৰু এই মই আলুবিলাকো পূৰা অলপ ভাঙি দিছোঁ নহ'লে বেছি আলু হৈ আছিলে সেইকাৰণে আলুবিলাকো অলপ ভাঙি দিলোঁ সেয়া মোৰ মাংস ৰেডি আৰু এয়া হৈছে মোৰ পোলাও ভালেই হৈছে ধুনীয়া পূৰা এটা হৈ গৈছে এতিয়া চেণ্টটো পূৰা ধুনীয়া আহিছে আৰু এইফালে মাংস ৰেডি এতিয়া বহি পূৰা খাব লাগে আৰু চব ৰেডি হৈ গ'ল আৰু সজাই কৰি আপোনালোকক দেখাম এতিয়া এয়া উলিয়াই ল'লোঁ ভাত খাবলৈ আৰু সকলোৱে এয়া খাই আছে পূৰা চবে ওপৰলৈ চাবলৈ সময় নাই এতিয়া ময়ো খাই লওঁ চবৰে লগতে ভাত পানী খাই বৈ বাচন চাচন ধুই কৰি আজৰি এতিয়া আহিছোঁ ৰুমত শুবলৈ আৰু এতিয়া শুই যাওঁ আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই আৰু প্লিজ মৰম দিব সোনকালে 20K কৰি দিয়ক প্লিজ আৰু বাই আকৌ এটা নতুন ভিডিঅ'লৈ সোনকালে আহিম